Hello everyone. JAA আমি mock test আমাৰ paid mock testৰ 9 নম্বৰ যিখন mock পেপাৰ হয় বা প্ৰেক্টিকেল পেপাৰ হয় এই পেপাৰখন আপোনালোকৰ আগত প্ৰেক্টিচ হিচাপে দিবলৈ চেষ্টা কৰিব লৈছোঁ সো গতিকে সকলোৱে জয়েন হ'ব ভিডিঅ'টোত আৰু এই পেপাৰবিলাক আমাৰ যিখিনি গুৱাহাটী হাইকোৰ্টৰ JAA পেপাৰ হয় আপুনি কোৱালিটি কুৱেশ্যন পাব ঠিক আছে যিসকলে অলৰেডি লৈছে তেওঁলোকে কম্পিটিশ্যনৰ বহুত ওপৰত আছে আৰু আপুনি এই পেপাৰখন এবাৰ দিয়ক কালম মাইণ্ডত আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যিটো লাষ্ট ষ্টেপ হয় এই ষ্টেপত আপুনিও সফল হওক ওকে তো আমি ষ্টাৰ্ট কৰোঁ গতিকে সম্পূৰ্ণ অফিচিয়েল থিম আমি বনাইছোঁ যাতে এক্সামৰ এনভাইৰনমেণ্টটো পায় আৰু যদি আপোনালোকে প্ৰেক্টিকেল পেপাৰ যিটো 1 হয় এই 1টো যদি দিয়া নাই আপোনালোকে আমাৰ ইউটিউব চেনেলত আছে JAA প্ৰেক্টিকেল 1 মুক টেষ্ট 1 বুলি আছে এইটো আপুনি এবাৰ দি দিয়ক ওকে তাৰ পিছত এই 9 নম্বৰ পেইড মুকটো আপুনি এবাৰ ইয়াতে দি দিয়ক ফ্ৰীকে মই অৰ্থাৎ আপোনালোকক দুটা গৈ এতিয়ালৈকে প্ৰেক্টিকেল পেপাৰ ফ্ৰীকে দিলো যেটো আমাৰ পেইড PDF হয় আৰু এই পেইড PDF টো আমি এটো লাষ্ট ভিডিও হ'ব আৰু বহুত ক্যান্ডিডেটে যেটো পাৰচেজ কৰিছে মই পেইড বস্তুটো এনেকে দিবও নোৱাৰো তথাপিও মই মুক টেষ্ট 1 আৰু মুক টেষ্ট 9 অৰ্থাৎ প্ৰেক্টিকেল পেপাৰ 1 আৰু প্ৰেক্টিকেল পেপাৰ 9 এটোটা আপোনালোকৰ আগত প্ৰভাইড কৰি দিছো যত আপোনালোকৰ 20 মাৰ্কস আৰু 15 মাৰ্কসৰ থাকিব আৰু আমাৰ অফিচিয়েল পেপাৰখনত উল্লেখ আছিল মানে নটিফিকেশনত উল্লেখ আছিল যে টাইপিং স্পিড থাকিব একুৰেসি টেষ্ট হ'ব ওকে ওয়ার্ড প্ৰসেসিং টাইপিং সফটওয়্যাৰ জেনাৰেল ডেস্কটপ নো অ্যাসিস্টিভ ডিভাইস আৰু এইবুলি উল্লেখ আছিল আৰু লেভেল 2 উল্লেখ আছিল ৰিটেন টেষ্ট প্ৰফিচিয়েন্সি ইন ওয়ার্ড প্ৰসেসৰ এন্ড স্প্ৰেডশীট ওকে ৰিটেন টেষ্টটো হ'ব বুলি ক'লে এতিয়া ৰিটেন টেষ্ট বুলি ক'লে আমি এটা যেতিয়া এক্সাম দিও ওকে এটো কনফিউজন বহুতৰে আৰু ইউটিউবতো কিছুমানে কৈ আছে যে ৰিটেন টেষ্ট বুলি ক'লে ডেসক্ৰিপটিভ আহিব বুলি কৈ দিলে ডেসক্ৰিপটিভ কেতিয়াও নাহে তে মোক বহুত ক্যান্ডিডেটে সুধিছে ডেসক্ৰিপটিভ পেপাৰ আহিলে আমি কেনেকৈ কৰিম ৰিটেন এতিয়া আপুনি JAA এক্সামটো এটা ৰিটেন টেষ্ট আছিল যেতিয়া আপুনি এক্সাম দিছিলে ফাৰ্স্ট স্টেপটো ৰিটেন টেষ্ট বুলি আছিল এতিয়া ৰিটেন টেষ্ট বুলি ক'লে যে এটো ডেসক্ৰিপটিভ হ'ব তেনেকুৱা নহয় ৰিটেন টেষ্ট বুলি ক'লে MCQ থাকিব পাৰে ঠিক আছে তেনেকুৱা হয় গতিকে MCQ থাকিব আৰু এটা কথা মই জনাই দিও ইয়াতে মই 9 মাৰ্কস এটা এডিশনালি এড কৰাই দিছো কি কাৰণে কাৰণ সিচুৱেশন যিকোনো ধৰণৰ চেঞ্জেস হ'ব পাৰে গতিকে এই 9 মাৰ্কসটো আপুনি এক্সট্ৰা এড কৰিব পাৰে মানে 35 + 9 ওকে বুজি পালে কথাটো 9 মাৰ্কস এটা এড কৰি দিছো আৰু যি দৰে অফিচিয়েল পেপাৰটো উল্লেখ আছিল যে লেভেল 1 কম্পিউটাৰ স্কিল টেষ্ট 5 মিনিটস হ'ব সকলো ক্যান্ডিডেটৰ কাৰণে আৰু ইয়াতে কৰিছে এডিশনাল 20 মিনিটস along with prescribed 10 minutes only for level 2 will be given to PWD candidates এনে ধৰণে আছিল সো মই বেছি দীঘল নকৰো কথাখিনি আপোনালোকৰ টাইমটো যেহেতু প্ৰয়োজন হৈ আছে এইকিন ভালকে ব্যৱহাৰ কৰিব লগা হৈছে সো ষ্টাৰ্ট কৰিব লাগে প্ৰথমতে আমি দিলো যে আপোনালোকক ইয়াতে টাইপিং টুইটাৰ বা নোটপ্যাড বা MS Word যিকোনো এটা ইউজ কৰক ওকে তাৰ পিছত আপোনালোকে এই যেটো টেক্সট আছে বা আৰ্টিকল আছে এটো আপুনি টাইপিং কৰক যেটো আমি টাৰ্গেট দিছো আপোনালোকক 2832 WPM অৰ্থাৎ মিনিটত 28টা ওয়াৰ্ড 28টা বা 32টা কৈ ওয়াৰ্ড পাৰ মিনিটস লিখিব লাগিব ওকে ষ্টাৰ্ট ঠিক আছে আপোনালোকৰ লিখি হৈ গল ভিডিওটো পজ কৰিলে ধুনিয়াকে লিখিলে আৰু যদি আপুনি ভাবে যে ওচৰত যদি কোনোবা ব্যক্তি আছে তেওঁ কবলৈ কৰক বা আপুনি এনে ধৰণে চাই পিনি হলো লিখিব পাৰিব ওকে এটো আছিল আমাৰ টাইপিং টেষ্টৰ কাৰণে হৈ গল আপোনালোকৰ এতিয়া নেক্সট আমাৰ কি থাকিলে একেবাৰে মানে কোৱালিটি কুৱেশ্যন আপোনালোকে দেখিয়ে গম পাব আৰু এনেকুৱা ধৰণে আহিব এতিয়া আপোনালোকক 2 মাৰ্কস 3 মাৰ্কস এনে ধৰণে ভাগ কৰি নিদিয়ে কাৰণ ইমান সময় নাই যে প্ৰত্যেকজন ক্যান্ডিডেটকে ডিস্ট্ৰিবিউট কৰি দিব মাৰ্ক বিলাক 2 মাৰ্কস কে এনেকে থাকিব কিছুমান টাস্ক দিব তেনেকুৱা নহয় এটা এপ্লিকেশন দিব তাত বিভিন্ন ধৰণৰ টাস্ক ফিল মানে টাস্ক কৰিবলৈ দিব হেতু বুজি পাইছে আপোনালোকে যেহেতু মই জুনিয়ৰ এসিস্টেন্টৰ স্কিল টেষ্ট দিছো গতিকে মই এখিনি জানো তথাপিও পৰীক্ষা এনভাইৰনমেন্টটো বেলেগ ধৰণে আমি যিমান পাৰো কোৱালিটি কুৱেশ্যন বিলাক দিছো আপুনি এতিয়া গম পাব যে কৰবাত এনে ধৰণে শিকিছে নে নাই শিকা আপোনালোকে এটো মই নাজানো কাৰণ ষ্টেন্ডাৰ্ড পঢ়ুৱা মানুহ বহুত থাকিব কিন্তু আমাৰটোত ষ্টেন্ডাৰ্ড নাই ঠিক আছে কোনো আপোনালোকে ট্যাবলেট নাপায় কোনো মানে ডিজিটাল বোৰ্ড নাপায় কিন্তু কোৱালিটি কুৱেশ্যন পাব ওকে
মই কাকো ক'ব যোৱা নাই যে এনেকুৱা তেনেকুৱা বুলি, কিন্তু আপোনালোকে ইয়াত দিয়ক। অ'কে, প্ৰথম ইনষ্ট্ৰাকশ্যনটোৱে কি ক'লে সেইটো আমি মেইন ইম্পৰ্টেণ্ট দিওঁ। এছেছমেণ্ট অফ প্ৰফেচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট। অ'কে, বুজি পালে? দিছ ছেকশ্যন হেজ 3 পাৰ্টছ। আমি 3টা পাৰ্টছ দিছোঁ। পাৰ্টছটোত 3 পাৰ্টছ ছেকশ্যন কৰিছোঁ। অফিচ চাৰ্কুলাৰ ফৰ্মেটিং টাস্ক থাকিব। এনেকুৱা শিকিছেনে আপোনালোকে? যদি শিকা নাই শিকি লওক। ইয়াতে গম পাব আনচাৰ কিউ পাব। অ'কে, আৰু মাল্টিপুল চইচ কুৱেশ্যন কিছুমান থাকিব, যিটো মই আপোনালোকক ক'লোঁ যে 9টা কুৱেশ্যন আমি এডিশ্যনেলি এড কৰাইছোঁ, যাতে আপুনিও এইটো বেলেগতকৈ ষ্টেপ এটা আগত থাকিব পাৰে। অ'কে, আৰু ফিল ইন দ্য ব্লেংকছ দিছোঁ। মাল্টিপুল চইচ ফিল ইন দ্য ব্লেংক আমি 9 মাৰ্কছ এটা এডিশ্যনেলি এড কৰাই দিছোঁ। অ'কে, আৰু ইয়াতে নিগেটিভ মাৰ্ক নাই। অ'কে, এতিয়া অফিচ চাৰ্কুলাৰ ফৰ্মেটিং টাস্ক কেনেকৈ কৰিব সেইটোতো জানিব লাগিব, হয়নে? ইয়াতে ক'লে যে আমি এইটো কুৱেশ্যন দিলোঁ আপোনালোকক, অফিচ চাৰ্কুলাৰ ফৰ্মেটিং টাস্ক 6 মাৰ্কছ। ইয়াতে ক'লে এজ এ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। অ'কে, আপুনি যিহেতু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ স্কিল টেষ্ট দিব, চ' এজ এ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইউ আৰ ৰিকুৱাৰ্ড টু টাইপ এণ্ড ফৰ্মেট দ্য ফলোয়িং অফিচ চাৰ্কুলাৰ ৰিগাৰ্ডিং ৰিভাইজ অফিচ টাইমিং। ইয়াতে অফিচ টাইমিং এটা ৰিগাৰ্ডিং আপোনালোকক কি দিলে, অফিচ চাৰ্কুলাৰ এটা দিলে বনাবলৈ। আৰু সেই অফিচ চাৰ্কুলাৰটো আপোনাক ইউজ কৰিব কৈছে যে MS ৱৰ্ড এক্সেক্টলি এজ ইনষ্ট্ৰাক্টেড বিল'। যেনেধৰণে আপোনালোকে ইয়াত পৰামৰ্শ দিছে তেনেকৈ কৰিব কৈছে। অ'কে, প্ৰথম আমাক টাস্কটো দিলে। এতিয়া চাওক, বেলেগ বেলেগ কুৱেশ্যন 2 মাৰ্কছকৈ কেনেকৈ দিব? এনেকুৱা এটা টাস্ক দি পিনে এটা কথা এটা এপ্লিকেশ্যনত ভৰাই দিব পাৰিব, বিভিন্ন ধৰণৰ কুৱেশ্যন, তাত মাৰ্কছবিলাক ডিষ্ট্ৰিবিউট কৰাই দিব। বুজি পালে? কোনোবা এজন কেণ্ডিডেটে এই টাস্কটো কমপ্লিট কৰিব নোৱাৰিলে, গতিকে তেওঁৰ 3 মাৰ্কছ 2 মাৰ্কছ ডিডাক্ট হ'ব। এটা কুৱেশ্যনৰ ওপৰতে ডিপেণ্ড থাকিব ডিফাৰেণ্ট টাস্ক। অ'কে, প্ৰথম টাস্কটো ক'লোঁ যে মই টাইপ দ্য হেডিং দিব কৈছে অফিচ চাৰ্কুলাৰ বুলি। অ'কে, আৰু ৱৰ্ড আৰ্টত গৈ আপোনালোকক বোল্ড কৰিব কৈছে, আৰু লগতে অল কেপছ কৰিব কৈছে। অল কেপছ বুজি পালে? চেণ্টাৰ এলাইন কৰিব কৈছে। আৰু এই যিটো অফিচ চাৰ্কুলাৰ হয় ইয়াৰ চাইজটো 16 কৰিব কৈছে। অ'কে, ইফ ৱৰ্ড আৰ্ট ইজ আনএভেইলেবল, যদি ৱৰ্ড আৰ্ট আনএভেইলেবল আছে তেতিয়া আপোনালোকক কি কৰিব কৈছে, এইটো কৰিব কৈছে ফন্ট চাইজ 16 কৰিব কৈছে। বুজি পালে কথাটো? 2 নম্বৰ টাস্কটো ক'লে যে ইনচাৰ্ট এ পেজ বৰ্ডাৰ, অৰ্থাৎ এটা পেজ বৰ্ডাৰ বনাব কৈছে। গম পাইছেনে? ডিফাৰেণ্ট, বেলেগ চেনেলতকৈ আমাৰ এইবিলাক ডিফাৰেণ্ট দিওঁ আমি। অ'কে, ইনচাৰ্ট এ পেজ বৰ্ডাৰ দিব কৈছে, যিটো বক্স ষ্টাইলত বনাব কৈছে পেজ বৰ্ডাৰটো। আৰু এনি চুইটেবল লাইন উইথ, আৰু এটা চুইটেবল লাইন দিব কৈছে যিটো উইথ ৰাখিব কৈছে। অ'কে, এৰাউণ্ড দ্য এণ্টায়াৰ পেজ, ইয়াত ক'লে এৰাউণ্ড দ্য এণ্টায়াৰ পেজ। আৰু C নম্বৰতে ক'লে টাইপ দ্য চাৰ্কুলাৰ বডি টেক্সট গিভেন বিল' এক্সেক্টলি এজ প্ৰভাইডেড। আৰু চাৰ্কুলাৰ বডি টেক্সট দিব কৈছে যেনেধৰণে ইয়াত প্ৰভাইড কৰিছে। অ'কে, আৰু ফৰ্মেট দ্য ৰিভাইজ টাইমিং ডিটেইল এজ এ মাল্টি লেভেল নাম্বাৰ্ড লিষ্ট, অৰ্থাৎ মাল্টি লেভেল নাম্বাৰ্ড লিষ্ট এটা দিব কৈছে। অ'কে, উইথ মেইন পইণ্ট এজ 1, 2 এণ্ড ছাব পইণ্ট, আৰু 1, 2 লগতে ছাব পইণ্ট A আৰু B বুলি দিব কৈছে। বুজি পালেনে? ইমানখিনি কথা আছে। এতিয়া যেতিয়া আপুনি এইখিনি কাম কৰিবলৈ যাব, তেতিয়া আপুনি কুৱেশ্যনবিলাক পঢ়োঁতে আপোনাৰ বহুত কিবা কিবি লাগি যাব। সেইকাৰণে মই এনেকুৱা ডিফাৰেণ্ট টাস্কবিলাক দিছোঁ, যাতে এটা বস্তুতে ডিফাৰেণ্ট টাস্ক থাকে, এটা আমি যিকোনো আহিলেও কৰিব পাৰে। আৰু E নম্বৰতে কৈছে ইনচাৰ্ট এ হেডাৰ উইথ দ্য টেক্সট, আৰু ইনচাৰ্ট কৰিব কৈছে হেডাৰটো কি বুলি, গুৱাহাটী হাইকোৰ্ট বুলি, গুৱাহাটী হাইকোৰ্ট অফিচ চাৰ্কুলাৰ বুলি। অ'কে, বুজি পালেনে? ইয়াৰ পৰা ইয়ালৈকে কমাটো বান্ধি ৰাখিছে, গতিকে গুৱাহাটী হাইকোৰ্ট অফিচ চাৰ্কুলাৰ বুলি হেডাৰটো ইনচাৰ্ট কৰিব কৈছে। অ'কে, আৰু এণ্ড এ ফুটাৰ উইথ এন অট'মেটিক পেজ নাম্বাৰ, আৰু ফুটাৰত লগত অট'মেটিক পেজ নাম্বাৰ দিব কৈছে। বুজি পালেনে? কিমানটা টাস্ক জড়িত হৈ আছে। ইয়াতো 2 মাৰ্কছ দিলে, ধৰি লওক ইয়াতো 2 মাৰ্কছ, ইয়াত 3 মাৰ্কছ, ইয়াত 2 মাৰ্কছ, এনেধৰণে ডিষ্ট্ৰিবিউট কৰি দিব। যিজন ল'ৰাই ইয়াৰ যিকোনো এটা টাস্ক কৰিব নোৱাৰিব, নাম্বাৰটো ডিডাক্ট হ'ব। আৰু ইমানো সহজ আপোনালোকক কৰিবলৈ নিদিব। আপোনালোকে বহুত সহজ শিকি আছে বুলি মই ভাবিছোঁ, গতিকে এনেকুৱা ধৰণৰ চাব লাগিব, কাৰণ JEE পষ্টটো ইমান বহুত কাম থাকে। অ'কে, বুজি পাইছে কথাটো? গতিকে এনেকুৱা ধৰণৰ ড্ৰাফটিং কিবাকিবি কামতে আপোনালোকৰ পষ্টটো হয়, গতিকে এইখিনি জনাটো বহুত বেছি উচিত হয়। আৰু লগতে ছেভ দ্য কমপ্লিটেড ডকুমেণ্ট উইথ দ্য ফাইল নেম, আৰু ফাইল নেমটো কি বুলি ৰাখিব কৈছে সেইটো ইম্পৰ্টেণ্ট। অফিচ চাৰ্কুলাৰ
ডকুমেণ্ট এক্স ডক এক্স বুলি ৰাখিব কৈছে বুজি পালে ন অফিচ চাৰ্কুলাৰ বুলি এটা ডকুমেণ্ট বনাই আপোনালোকক ছেভ কৰিব কৈছে ওকে ফাইল নেমটো এইটোৱে ৰাখিছে এতিয়া চাৰ্কুলাৰ টেক্সট টু বি টাইপড এণ্ড ফৰ্মেটেড চাৰ্কুলাৰ যিটো টেক্সট হয় সেইখিনি মই ইয়াত দেখুৱাই দিছোঁ আপোনালোকক আনচাৰ কিটো পাব অলপ পাছত ইয়াতে অল ষ্টাফ মেম্বাৰ্ছ আৰ হিয়াৰ বাই ইনফৰ্ম ডেট দ্য অফিচ টাইমিং শ্বেল ষ্টেণ্ড ৰিভাইজড উইথ এফেক্ট ফ্ৰম 1/8/2024 এজ পাৰ দ্য ডিটেইল গিভেন বিল' এইটো আছিলে জেনেৰেল ষ্টাফৰ ৰিপৰ্টিং টাইমটো 9:30 AM ক্লজিং টাইমটো 5:30 PM ফ্ৰণ্ট অফিচ ৰেজিষ্ট্ৰি ষ্টাফটো কিমান হয় ৰিপৰ্টিংটো 9 AM ক্লজিং টাইম 5 PM অল কনচাৰ্ণ আৰ requested to strictly adhere to the revised timing mentioned above okay বুজি পালে এইটো হৈছিলে অফিচ চাৰ্কুলাৰ এতিয়া অফিচ চাৰ্কুলাৰটো ইয়াতে আমাক যি ডিজাইন কৰিব কৈছে এইখিনি আমি ইনষ্ট্ৰাকশ্যন এতিয়া মানি ল'ম ওকে আৰু যদি আপুনি আমাৰ ইটো মক টেষ্ট দিয়া নাই বা প্ৰেক্টিকেল পেপাৰ দিয়া নাই এবাৰ দিয়া হওক এপ্লিকেশ্যনখনো শিকি ল'ব পাৰিব যিকোনো এপ্লিকেশ্যন আহিলে সেই ফৰ্মেটটোকে ইউজ কৰিব পাৰিব ওকে এতিয়া ইয়াৰ আছিলে এইখিনি কুৱেশ্যন এই কুৱেশ্যনটো চোৱাৰ পাছত আমাৰ থাকিব MCQ 6 মাৰ্কছ এটা আৰু মই আপোনালোকক আগতীয়াকৈ কৈছোঁ যে 9 মাৰ্কছ এটা মই এডিশ্যনেলকৈ এড কৰাইছোঁ কাৰণ তাতে ৰিটেন কুৱেশ্যন থাকিব বুলি কৈছে মানে এনেধৰণে থাকিব আপুনি MCQ ফিল কৰিব লাগিব কোনো ধৰণৰ ধৰি লোৱা লিখিব লগা কুৱেশ্যন কেতিয়াও নিদিয়ে ওকে লিখিব লগা কুৱেশ্যন ৰিটেন এক্সাম বুলি ক'লে আমি চোন MCQ কুৱেশ্যনটোকে ৰিটেন এক্সাম বুলি কওঁ তেনেকুৱা ধৰণৰ যদি ডেছক্ৰিপটিভ হয় মেনশ্যন কৰিলে হয় আৰু কেইজনমানে সুধিছিলে যে আছামিজ টাইপিং কৰিবলৈ দিব নেকি আছামিজ টাইপিং বুলি মেনশ্যন কৰা নাই গতিকে নিদিয়ে আৰু ইয়াতে দেখিলে হুইচ MS Word ফিচাৰ ইজ ইউজ টু এড এ ডেক'ৰেটিভ বৰ্ডাৰ এৰাউণ্ড দ্য এণ্টাৰ পেজেছ এইটো আনচাৰটো দিয়ক 3 নম্বৰটো আনচাৰটো দিয়ক 4 নম্বৰটো হৈছে যে এইটো আনচাৰটো দিয়ক ওকে আৰু 5 নম্বৰটো এইটো হয় ওকে ডিফাৰেণ্ট পেপাৰ পাইছে আপোনালোকে গম পাইছে আৰু এনেধৰণে থাকিলে এইখিনি MCQ আৰু ফিল ইন দ্য ব্লেংকছো দিব পাৰে গতিকে ফিল ইন দ্য ব্লেংকো মই ইয়াত ৰাখি দিলোঁ ওকে ঠিক আছে বুজি পালে এতিয়া আমি আনচাৰ কি লৈ যাওঁ আপুনি এবাৰ চেক কৰক এইটো হৈছে আনচাৰ কিটো আনচাৰ কিট আমাক যিখিনি ফৰ্মেট ফ'ল' কৰিব কৈছিলে ইয়াত চাব আমাক অফিচ চাৰ্কুলাৰ ৱৰ্ডটো ৱৰ্ড আৰ্টত গৈ পিনে ব্যৱহাৰ কৰি পিনে বোল্ড কৰিব কৈছিলে অল কেপছ দিব কৈছিলে চেণ্টাৰ এলাইন কৰিব কৈছিলে ফন্ট চাইজটো 16 কৰিব কৈছিলে গতিকে অফিচ চাৰ্কুলাৰটো এনেধৰণে আমি বনাই ল'লোঁ ওকে বুজি পালে কিছুমান ইয়াত এডিটিংটো মেনশ্যন নাথাকিব কাৰণ ইয়াত মই দেখুৱাব নোৱাৰোঁ ঠিক আছে সেইটো বুজি পাইছে আপোনালোকে ইয়াত চাওক এইটো আছিলে বেলেগ দেখুৱাই দিলোঁ মই এইটো হৈছে আনচাৰ কিটো ওকে এইটো আছিলে আনচাৰ কিটো অফিচ চাৰ্কুলাৰ ষ্টাইলটো ৱৰ্ড আৰ্ট কৰিব কৈছে বোল্ড চাইজ কৰিব কৈছে চাইজ 16 নম্বৰ কৰিব ক'লে চেণ্টাৰ আউট কৰিব কৈছে ওকে ঠিক আছে আৰু নেক্সট টাস্কটো আমাক কি বুলি ক'লে দ্বিতীয় টাস্কটো আমাক কি বুলি ক'লে কুৱেশ্যনটো এবাৰ চাই দিওঁ দ্বিতীয় টাস্কটো ক'লে যে ইনচাৰ্ট এ পেজ বৰ্ডাৰ দিব কৈছে বক্স ষ্টাইল কৰিব কৈছে আৰু লগতে উইথ দিব কৈছে এণ্টাৰ পেজটো আমি কৰিলোঁ নে তেনেকুৱা এইটো চাওক কৰিলোঁ ঠিক আছে ঠিক এনেধৰণে যিখিনি ইনষ্ট্ৰাকশ্যন দিছে ইয়াত এনেধৰণে ফ'ল' কৰিছে জেনেৰেল ষ্টাফৰ ৰিপৰ্টিং টাইম এনেধৰণে আছে গতিকে ঠিক আছে আৰু লগতে আমি আনচাৰ কিটো ষ্টেপ ফ'ল' কৰিবৰ কাৰণে ডিটেইল এক্সপ্লেনেশ্যন দি দিছোঁ আপোনালোকে বুজি পালেনে আৰু আপোনাৰ কিমান কাৰেক্ট হৈছে আপুনি সেইটো জনাওক লগতে মই ইয়াতে দেখুৱাই দিলোঁ এইকেইটা মাল্টিপল চইচ কুৱেশ্যনৰ কাৰেক্ট আনচাৰকেইটা আৰু যিটো ফিল ইন দ্য ব্লেংকৰ এইকেইটা কুৱেশ্যনকেইটা আৰু তথাপিও আপুনি যদি ভাবে যে আমাৰ যি 10টা প্ৰেক্টিকেল টেষ্ট পেপাৰ আছে সেই প্ৰেক্টিকেল 10টা পেপাৰ আপোনালোকে দিব পাৰে ওকে 99 ৰুপিছত দিব পাৰে মই ভাবিছোঁ যে এই 10টা পেপাৰক মই আৰু 5টা এড কৰাই দিম এডিশ্যনেলকৈ মানে 15টা আপোনালোকে প্ৰেক্টিকেল টেষ্ট পেপাৰ পাই যাব ইমানখিনিলৈকে মই দিছোঁ আৰু মই ইয়াত বেলেগ চেনেলৰ লগত কম্পিটিশ্যন কৰিব যোৱা নাই কাৰণ সকলোৱে নিজৰ অভিজ্ঞতা লয় হয়নে নিজৰ পৰা এফৰ্ট দিছে গতিকে তেনেকুৱা কথা বাকী আমাৰ চেনেলটোত ইমান ষ্টেণ্ডাৰ্ড আপোনালোকে নাপায় বাৰু যেনেধৰণে আপোনালোকে বিচাৰে তথাপি আমি যিবিলাক কোৱালিটি বস্তুবিলাক দিব চেষ্টা কৰিছোঁ আৰু সকলো শিক্ষকে মানে যিসকলে পঢ়ায় মই বাৰু শিক্ষক নহয় ঠিক আছে সকলো শিক্ষকে ভালকৈ পঢ়াই আছে ইউটিউব চেনেলত সেইটো ক'ব যোৱা নাই কিন্তু বেষ্ট সকলোৱে নিজৰ ফালৰ পৰা দিছে মোৰ ফালৰ পৰা মই তেনেকৈ দিব চেষ্টা কৰিছোঁ আপোনালোকে যিসকলে গম পাইছে আৰু কমেণ্ট ছেকশ্যনত জনাব আপোনাৰ কিমান মাৰ্কছ আহিছে প্লাছ মই এডিশ্যনেলকৈ ষ্টেপবিলাক আগবঢ়াই থাকোঁ আপোনালোকে গম পাইছে এই টেষ্ট পেপাৰটোত
কোনোবাই যদি দুখোজ যায় মই 3 খোজ আগবঢ়াই দিওঁ যাতে কেনেকুৱা ধৰণৰ চিনেৰিঅ হয় ক'ব নোৱাৰি ওকে ইমানে আছিলে ইনফৰমেশ্যন বাকি যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া এই 6003152780 ইয়াত মেছেজ কৰিব পাৰে ঠিক আছে ইমানে আছিলে ইনফৰমেশ্যন আৰু ভালকৈ এক্সামটোৰ কাৰণে অৰ্থাৎ স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকক